हेलो गाइस जीवनत इमान प्रॉब्लेम परि আছে तार পৰা এতিয়া মুক্তি পোৱা নাই तार ওপৰত ভগৱানে এটা দিছে মোৰ পেট माँ कसम गुटे दिन काम धंधा नाई खाली गैस हो থাকে किबा खाले गैस किबा ना खाले गैस किबा बेसी खाई दिले गैस किबा कम खाई दिले गैस गैस केतियाबा मन करे पेटटू काटी पेलाई दिउ पिছত बाबू बंधु पाटी दिले केनेका खाओ বিশ্বাস কৰক এনেকে পিকুলিয়াৰ লেভেলৰ গেছ হয় মই সাসে লব নোৱাৰো পিছত মোক অক্সিজেন দিব লাগে ইয়াত মালিকে মোক কয় মই বলে ফাস্ট ফুড খাই গেছ হৈ আছে এতিয়া মালিকক মই কেনেকে বুজাম মই মুৰি এটা মুখত দিলে গেছ স্টাৰ্ট হৈ যায় ইয়াত আমাৰ অসমত গেছ লিক হৈছে যেটো হ'ব নেলাগিছিল লস হৈ আছে ভগৱান পাৰিলে মোৰ পেটটো ফুটা কৰি লিক কৰি দিয়া যাতে মই গেছটো উলাব পাৰো নহলে কোনদিন এই পেটটো ফাটি যাব ইউএছৰ পৰা মেকানিক আনিও ঠিক কৰিব নোৱাৰিব মোৰ ঘৰত ইমান খুৱাৰ আইটেম নাই তাতকে বেছি গেছৰ টেবলেট আছে মই কমাৰ্চৰ ষ্টুডেন্ট এমবিবিএছৰ দৰ্জা কেতিয়া দেখি পোৱা নাই কিন্তু সব মেডিচিনৰ মই নাম জানো পেন ডি পেন্টপ ডি পেন্টাসেক ডি ৰেবলেট ডি ডিএসআর ডিএসআর এতিয়া মোৰ নাৰ্ভত খুন নেহি গেছৰ টেবলেট দৰ ৰহা है ইয়াত মই লেবেল মাৰি ইনষ্টাগ্ৰামত বায়ত লিখি ৰাখিছো ফুডি বুলি কিন্তু ইয়াত বজাৰত গৈ ফ্ৰেঞ্চ ফ্ৰাইৰ নামত আলু ভাজি এটা মুখত দিলে মোৰ পেটত গেছ হৈ যায় আৰু কালি ৰাতিৰ কাহিনী যদি আপোনাক কো আপোনাৰ ভৰিৰ তলৰ পৰা পৃথিৱী নাইকিয়া হৈ যাব মোৰ বেছি গেছ হয় তাৰ কাৰণে কালি ৰাতি নখুৱাকে খুই গৈছিলো মৰ্নিংত মোক অক্সিজেন লগাই হুশত আনিছে ইয়াত মানুহে সাকসেস হৈ আইএস অফিসার বনি আছে 14 বছৰৰ লৰা সেঞ্চুৰি মাৰি আছে পৃথিৱীৰ পৰা ওলাই চন্দত গৈ আছে আৰু ইয়াত মই পেটৰ পৰা এতিয়ালৈকে গেছ উলাব পৰা নাই সাকসেস তো দূৰৰ কথা সাকসেসৰ নামত পাদ মাৰি গেছ উলাইছে বুলি হেপি ফিল কৰি আছো আৰু এই গেছ এনেকা এটা ভয়ংকৰ বস্তু আপোনাৰ পেট পুৰা খালি থাকিলে গলালৈকে ভৰি থাকিব ভিতৰত যে কি আছে ভগৱানে জানে না পাদ আহে না বমি আহে যি খাও পেটত জমি থাকে এবাৰ কোনোবা মোক আইডিয়া দিছে যে ঠিকছে পানী খোৱা তোমাৰ গেছ কমি যাব ময়ো ঘৰত আহি জোশত 5 লিটাৰ পানী খাই দিছো পানীটো আৰু উলোৱা নাই মই তো ভয় খাই গৈছো মই ভাবিছো মোৰ কিডনি সাগে কোনোবা গায়ব কৰিছে পিছত গৈ এক্সৰে কৰিছো গম পাইছো কিডনিৰ জায়গাত আছে পানী ট্ৰাফিক জামত ফাঁসি গৈছে এই পেটৰ লগত মোৰ মাথাৰ কানেকশনটো একদম বুজি নাপাও গেছ হৈছে পেটত মাথাত কিয় বিষ উঠিব লাগে আৰে গেছ কমাম বুলি ব্ৰেন দি ভাবিবতো লাগিব কি টেকনিকত গেছ কমাব পাৰো ইয়াত পেটত গেছ হয় মাথাও বিষ স্টাৰ্ট কৰি দিয়ে কি আৰু ব্ৰেন লগাম ব্ৰেনে ড্যামেজ কৰি দিয়ে এই পেটৰ গেছ আৰু মাথাৰ বিষ যদি এক লগত উঠি যায় না বাবু তাৰ টেবলেটৰ কম্বিনেশন মিলাতে মোৰ মাথা হ্যাং হৈ যায় গেছৰ টেবলেট হলে খালি গেছৰ টেবলেট খালে আপোনাৰ গেছও নকমিব মাথা ব্যথাও নকমিব কিন্তু মাথা ব্যথাৰ টেবলেট যদি আপুনি খালি খাই দিয়ে তেনেহলে গেছটো আৰু 10 গুণ বাঢ়ি যাব তাৰ কাৰণে কম্বিনেশনটো এটো যে আগত গেছৰ টেবলেট খাব পিছত মাথা ব্যথাৰ টেবলেট খাব এ প্ৰভু ইমান কমপ্লিকেটেড টেবলেট ষ্টৰী মন নালাগে আপুনি এটা কাম কৰক এনেকা এটা ওষুধ দিয়ক পেটৰ গেছও গুছি যায় মাথাৰ বিখও গুছি যায় লগত ময়ও গুছি যাও সো গাইস এনেকে চলি আছে মোৰ পেটৰ অৱস্থা আপোনালোকৰ যদি এনেকে গেছ হয় প্লিজ মোক কমেন্টত জনাব আৰু ডক্টৰ যেবিলাক আছে মোৰ ভিডিও দেখি আছে প্লিজ ডক্টৰ সাহেব মোক গেছৰ কিবা পাৰফেক্ট উপায় দিয়ক যত মই গেছৰ পৰা পাৰ্মানেন্ট মুক্তি পাই যাম প্লিজ আপুনি কমেন্টক জনাব আৰু যদি আপোনাৰ আশপাশত কোনোবা আছে তাৰ গেছ নহয় আৰু নহয় বুলি বেছি লেভেল মাৰি থাকে এটা কাম কৰিব সিধা হাতত গোবৰ লৈ তাত অলপ গেছ ৰাখি তাৰ মুখত ঠিকা মাৰি দিব পিছত গম পাই যাব চিনি পোৱা নাই মোক 112 আকাশ ভাই চুই